বিধায়কৰ সমষ্টিৰ উন্নয়নৰ কাহিনী শিৱসাগৰৰ চেঙেলিবাৰী পথ এবছৰ নহওঁতেই পুখুৰীত পৰিণত ৰাইজৰ তীব্ৰ ক্ষোভ লোকনিৰ্মাণ বিভাগ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ সমন্বয়ত নিৰ্মাণ হোৱা পথবোৰৰ গুণগত মান কিমান শোচনীয় সেই বিষয়ে পুনৰ এবাৰ প্ৰমাণ বহন কৰিছে চেঙেলিবাৰী ঘাটলৈ যোৱা হাইপাৰালিৰ সংযোগী পথটোৱে PMGSY আঁচনিৰ অধীনত প্ৰায় 10 কোটি টকাৰ ব্যয়ে পুনৰ নিৰ্মাণ কৰা এই পথছোৱা এবছৰো নহওঁতেই জৰাজীৰ্ণ আৰু বিধ্বস্ত অৱস্থালৈ পৰিণত হৈছে এই পথটো শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ সংযোগস্থল হিচাপে গণ্য হয় ৰাইজৰ নিত্য দিনৰ যাতায়াত ছাত্ৰ ছাত্ৰী ৰোগী আৰু জৰুৰী পৰিষেৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কিন্তু মুখলধাৰ বৰষুণত বৰ্তমান পথছোৱাৰ ঠায়ে ঠায়ে পুখুৰীৰ ৰূপ লৈছে পুখুৰী সদৃশ গাঁতত পানীৰে উপচি পৰি মৰণ ফান্দলৈ পৰিণত হৈছে বিশেষকৈ হাইপাৰালিৰ পৰা চেঙেলিবাৰী ঘাটলৈ যোৱা পথছোৱাৰ অংশ বিশেষে সৃষ্টি হোৱা গাঁতসমূহৰ বহু ঠাইত যাতায়াত নকৰাকৈ পাৰ হ'ব নোৱাৰাটো গভীৰ বিষয় বৰষুণৰ দিনত এই গাঁতসমূহত পানীৰে উপচি পৰি পথটো চিনি নোপোৱাৰ দৰে অৱস্থা হ'বলৈ ধৰিছে এই পথটো কথা চহকী বিধায়ক সুশান্ত বৰগোহাঁই আৰু দুৰ্নীতি বিৰোধী বুলি জাহিৰ কৰা বিধায়ক অখিল গগৈৰ সমষ্টিৰ অন্তৰ্গত সংযোগী পথ ৰাইজৰ অভিযোগ অনুসৰি এই পথটোৱেদি উন্নয়নৰ নমুনা দেখুৱাব লগা আছিল কিন্তু এইখিনিতে উন্নয়ন নহয় লুটপাটৰ নমুনা প্ৰতিফলিত হৈছে স্থানীয় ৰাইজে ক্ষোভ উজাৰি কয় যে পথ ক'ত আৰু পুখুৰী ক'ত বুজিবলৈ এবাৰ গাড়ীৰে যাত্ৰা কৰি চাব লাগে বিধায়ক আৰু বিষয়াসকল উন্নয়নৰ নামত কাগজত কাম ঠিকাদাৰ প্ৰতিষ্ঠানখনৰ ধন চপোৱাৰ ব্যৱস্থাপনাৰ বাবেই যেন জনসাধাৰণে জমৰ যাতনা ভুগিবলগীয়া হৈছে আনহাতে ৰোগীৰ ক্ষেত্ৰতো এম্বুলেন্স আহিলেও এই পথেদি গাড়ী যাতায়াত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় অতি ব্যস্ত এই পথটো মুখলধাৰ বৰষুণতো যাত্ৰা কৰা মানেই যেন মৃত্যুৰ ফান্দত পৰা সমান হৈ পৰিছে জনসাধাৰণে দাবী কৰিছে যে পথটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত তদন্ত আৰু কাৰ গাফিলতিত এই ধৰণৰ পথ নিৰ্মাণ হৈছে সেই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হাৰিপৰা আলি বুলি কয় বৰ্তমান অৱস্থা আপোনালোকে দেখিছে একদম ৰাস্তা ভাগি মানে পুখুৰী সদৃশ গাঁত হৈছে এইটো আপোনালোকে এইটো ৰাস্তা ব্লকৰ আগৰ পৰা আপোনাৰ এইডোখৰলৈকে যদি আহে দেখিছে ইমান ডাঙৰ ডাঙৰ গাঁত গধুৰ গধুৰ যান বাহন চলে ONGC আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী আহে ব্লকৰ আমাৰ ওচৰতে এখন ব্লক আছে হস্পিটেল আছে তালৈ মানুহৰ অহা যোৱা হয় মানে স্কুলৰ যাতায়াতৰ কাৰণে ইমান অসুবিধা হৈছে এই পুখুৰী সদৃশ গাঁত হৈছে আপোনাৰ ঠিকাদাৰৰ কোনো কাণ সাৰ নাই যোৱা এবছৰ হোৱা নাই ৰাস্তাটো মেৰামতি কৰি যোৱা কিন্তু এতিয়া এইটো অৱস্থা হৈছে পুলিন গায়ন নামৰ এজন ঠিকাদাৰে কামটো কৰিছিলে অভিযন্তা এতিয়ালৈকে দেখি পোৱা নাই আমি ৰাস্তা কাম হৈ সম্পূৰ্ণ হৈ গ'ল লোক নিৰ্মাণ বিভাগত বাৰে বাৰে কোৱাৰ পিছতো এই অৱস্থা এইটো যিমান পাৰে সোনকালে মেৰামতি কৰি দিলে ভাল হয় আৰু স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে আপোনাৰ এইটো মেইন ৰাস্তা বুলি ক'ব পাৰি এতিয়া ডিমলে যাবলৈতো এইটোৱে ৰাস্তা মানে ব্যৱহাৰ কৰে হাইপাৰালিৰ পৰা ডিমলে ডাইৰেক্ট ওলাবৰ কাৰণে এইফালে ONGC গধুৰ গধুৰ যান বাহন আহে সেইটো এটা সমস্যা হৈছে আপোনাৰ ধৰক আপোনাৰ হাইপাৰালিৰ পৰা আপোনাৰ চেঙেলিবাৰীলৈকে এইটো ৰাস্তা আপোনাৰ হাৰিপাৰ ঘাট আলি ৰাস্তাটো বহুত মানে বিপদজনক হৈ গৈছে আপুনি ঠায়ে ঠায়ে আপুনি চাব দেখিব ডুঙা ডুঙা এটা গাঁত পুখুৰী টাইপৰ কোনো মানে ব্যৱস্থা লোৱা নাই এতিয়ালৈকে পুলিন গায়ন নামৰ এজন ঠিকাদাৰে কাম লগাইছিলে যিহেতু এতিয়া আপুনি দেখিবলৈ পাইছে গোটেই চাইডে চাইডে গাঁত আৰু বহুত গধুৰ গধুৰ যান বাহন যাব ধৰিছে এতিয়া যিমান পাৰে মানে সোনকালে ৰাস্তাটো ব্যৱস্থা ল'ব লাগে ভাল কৰিবলৈ আৰু ওচৰতে আছে আমাৰ খেলুৱা হস্পিটেল ব্লক আছে আৰু খেলুৱা স্কুল আছে ধৰক এইপিনে LP স্কুল আছে আৰু এইবিলাকত অহা যোৱা কৰিবলৈ সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাক অকণমান অসুবিধা হৈছে আৰু যদি এইপিনে পানী হৈ থাকে পানী যদি ডুঙা হৈ থাকে ৰাস্তাত জানো পানী থাকে ৰাস্তাত এই পকা থকা জেগাডোখৰত যদি ৰাস্তাত যদি ডুঙা ডুঙা পানী থাকে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি সোনকালে আৰু যিমান পাৰে তেওঁলোকে এইবিলাক দেখিছে বা আজি নিউজটো তেওঁলোকে দেখি যদি তেওঁলোকে চকু কাণ নিদিয়ে তেনেহ'লে আমাৰ ৰাইজে আকৌ দাবী জনাব ৰাস্তাটোৰ কাৰণে যিমান পাৰে সোনকালে ৰাস্তাটো মেৰামতি কৰি ভাল কৰি দিয়ে যেন সকলোৰে সুবিধা হওক শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ